Hello everyone, good morning and welcome to my channel. আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱাই শুই উঠিয়ে চোতাল পদূলি ঘৰ দুৱাৰ সাৰি মেলি লৈছোঁ। আজি বতৰটো অকণমান বেয়া, ৰাতিপুৱাই কুঁৱলী পৰি আছে। তাৰপাছত ৰাতিপুৱাই চোতাল পদূলি সাৰি লৈ আগদিনাখনিয়ে থকা বাচনখিনি ধুই ব্ৰাছ চাছ কৰি লৈ এয়া ৰাতিপুৱা এগিলাচ কুহুমীয়া গৰম পানী খাই লৈছোঁ। সেইটো মোৰ অভ্যাস, সদায় ৰাতিপুৱাই কুহুমীয়া গৰম পানী এগিলাচ খোৱাৰ। তাৰপাছত কুহুমীয়া গৰম পানী খাই চাহ বনোৱাত লাগি গৈছোঁ। এয়া চাহ বনাই হৈ গ'ল, মানুহজনক চাহ একাপ দি লৈছোঁ, তেওঁ বাহিৰতে কাম কৰি আছে। তেওঁক দি লৈ তাৰপাছত ময়ো একাপ চাহ খাই লৈছোঁ। এয়া চাহৰ লগত বিস্কুট আৰু গুড়। গাখীৰ চাহৰ লগত চেনি দি খাই ভাল লাগে, কিন্তু চেনিটো খোৱা অলপমান কমাই দিছোঁ, সেইকাৰণে আজি গুড়েই খাইছোঁ। চাহ খাই গা পা ধুই মেলি আহি এয়া ভাত বনাবলৈ লৈছোঁ। কুকাৰত চাউল ধুই কাটি দিছোঁ আৰু দাইলটো আগে বনাই ল'লোঁ। তাৰপাছত এইফালে এয়া ভাত পাতিছোঁ। ভাতৰ লগত আজি বনাবলৈ লৈছে ভেন্দি আলু ভাজি। ভেন্দি আলু ভাজি বনাবলৈ লৈছোঁ। সদায় ঢেকীয়া কচুবোৰ খাই খাই আমনি লাগিছে আৰু বহুত দিন পালোঁ, সেইকাৰণে এতিয়া অলপমান এয়া বেলেগ ধৰণৰ বনাইছোঁ। ঢেকীয়া অলপমান আছেগৈ, এয়া লেৰেলি গৈছেগৈ, হ'লেও পেলাই দিব নোৱাৰি, খাম বাৰু কোনোবা দিনাখন কিবা এটা কৰি। তাৰপাছত ভাত বনাই হৈ গ'ল। এয়া ভাত বাঢ়িবলৈ লৈছোঁ দেই। আমি এয়া ভাত পানী খাই লওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, আৰু যিসকলে ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।